বেয়া কৰি আছে বাক্সাৰ ঘটনাত কোনো তৃতীয় পক্ষ নাই সেই তৃতীয় পক্ষ হৈছে মুখ্যমন্ত্ৰী এই মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে নমস্কাৰ আপোনালোকে চাইছে লেংডন বাতৰিৰ ষ্টুডিঅ'ত মই পিংকি মুখ্যমন্ত্ৰীক সমালোচনা কৰি অখিল গগৈয়ে কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে কালিৰ দিনটোত বাক্সাত যে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীক দোষাৰোপ কৰি মন্তব্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে বাক্সাৰ ঘটনাত যিহেতু তৃতীয় পক্ষ জড়িত আছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছিল তাৰ পাছতে অখিল গগৈ মন্তব্য প্ৰকাশ কৰি কৈছে যে বাক্সাৰ ঘটনাত কোনো তৃতীয় পক্ষ জড়িত নাই যদি তৃতীয় পক্ষ আছে সেই তৃতীয় পক্ষ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে অসমৰ পৰিস্থিতি বেয়া কৰি আছে বুলি মন্তব্য প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে পুনপুনে অখিল গগৈ মন্তব্য আপোনালোকক শুনাব বিচাৰিছো মানুহে ফেক ফেকাই চেৰাবলিয়াৰ নিচিনা কথা কৈ গোটেই পৰিস্থিতিটো বেয়া কৰি আছে এটা কথা ক'ব পাৰো যে ৰাজীৱ হদিয়া যেতিয়া ঢুকাইছিলে তেতিয়া জুবিন গাৰ্গক মই এটা শব্দও গালি পৰা নাই মুখ্যমন্ত্ৰীয়ে যদি মই গালি পৰা দেখুৱাব পাৰে তেতিয়াহ'লে প্ৰথমতে তেওঁ দেখুৱাই লওক এনে তেখেতে ক'লে আৰু মই মোৰ কেতিয়াও অভ্যাস নাই যে এটা ফেচবুক পোষ্ট দি সেইটো ডিলিট কৰি দিয়াৰ কোনো অভ্যাস নাই মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে ৰাজীৱ হদিয়াক গালি পাৰি আমি বহুত ফেচবুক দিছিলো পোষ্ট দিছিলো আৰু তাৰপিছত ডিলিট কৰি দিছো আৰে ভাই মই জীৱনত এটাও ফেচবুক পোষ্ট ডিলিটে কৰা নাই যদি বিপদত পৰিছো তথাপিও তাত ৰাখিছো যদি কেতিয়াবা চৰকাৰক সমালোচনা কৰিছো তাৰ কাৰণে জেলত দিছে তথাপিও পোষ্ট আমি ডিলিট কৰা নাই আমি আপোনাৰ নিচিনা এনেকুৱা 2 নম্বৰ ৰাজনীতিক নহয় আমি যেটো ক'বলৈ সাহস কৰো জুবিন দাক যদি কিবা সমালোচনা কৰিবলগীয়া আছিল কৰিলোহেঁতেন কৰা নাই কিন্তু মই আৰু এটা আপুনি কথা কৈ আছে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে যি সময়ত আপোনাৰ হেৰি হৈছিল আপোনাৰ কি কয় অসমত কোভিড হৈছিল কোভিডৰ সময়ত জুবিন দাক চিকিৎসা কৰিবৰ কাৰণে তেখেতে চাৰ্টাৰ্ড ফ্লাইট এখন লৈ তেখেতে চিকিৎসা কৰিবলৈ দিল্লীলৈ লৈ গৈছিল দিল্লী নে বেংগলোৰ নে মুম্বাইলৈ কবালৈ লৈ গৈছিল তেখেতে এতিয়া হেতুকে সদায় ঢোল পিটি থাকে ও জুবিন গাৰ্গক ভাল পোৱাৰ কাৰণে এটাই ঢোল পিটি থাকে বোলে মই চাৰ্টাৰ্ড ফ্লাইটত লৈ গৈছিলো তোমাৰ ব্যক্তিগত টকাৰে লৈ গৈছিলা নেকি জুবিন গাৰ্গৰ বেমাৰ হ'লেতো সব চৰকাৰে চাৰ্টাৰ্ড ফ্লাইটত নিব লাগিব জুবিন গাৰ্গ তেনেকুৱা স্তৰৰ তেনেকুৱা ক্লাছৰ মানুহে তেওঁ অসমীয়া জাতিৰ হৃদয়ৰ আপোন মানুহ তেওঁ আমাৰ হিয়াৰ আমঠু গতিকে তেওঁৰ বেমাৰ হৈছে চৰকাৰৰ মুখ্যমন্ত্ৰী এজনে তেওঁৰ টকাৰেও নহয় চৰকাৰে চাৰ্টাৰ্ড ফ্লাইট এখন দি লৈ গৈছে সেইটো যিমানবাৰ ক'লে এতিয়া উল্টাই মই ঘূৰাই পইচাটো দি দিবলৈ মন গৈছে মুখ্যমন্ত্ৰীক ঘূৰাই তুমি কি পইচা দিছিলা বুলি ক'বলৈ আৰু তেওঁ কৈ আছে বোলে সেই সময়ত অখিল গগৈ কি কৰিছিলে সেই সময়ত তুমি মোক অখিল গগৈ জেলত ভৰাই থৈছিলা 20 চনত 19 চনৰ 12 ডিচেম্বৰত মই জেলত সোমাইছো গুৱাহাটী জেলত মই গোটেই 2020 চনটো আছো আৰু 2021 চনত মই গুৱাহাটী মেডিকেল কলেজলৈ আহিছো আৰু তাৰপিছত গুৱাহাটী মেডিকেল কলেজৰ পৰা মই জুলাই মাহত ওলাইছো 21 চনৰ মই গোটেই সময়খিনি জেলত আছো জেলত থাকোতে মই কেনেকে আপোনাক হেৰি কৰিবগে পাৰিম জুবিন গাৰ্গক মই সহায় কৰিব পাৰিম কেনেকে কৰিব পাৰিম মোকে সহায় কৰা মানুহ নাই তেতিয়া মই অকলশৰীয়া হৈছো জেলত মুখ্যমন্ত্ৰীয়ে এনে চেলবেলিয়া কথা কৈ আছে আৰু আটাইতকৈ ডাঙৰ অসমৰ সমস্যাটো হ'ল এই অসমৰ মুখ্যমন্ত্ৰীজন এই মানুহটোৰ মুখখন যিদিনালৈকে নিচিলাব নহয় সেইদিনালৈকে অসমত গণ্ডগোল লাগি থাকিব মই ভাবো যে এই মুহূৰ্তত অসমৰ মানুহে কৰিবলগীয়া আটাইতকৈ ডাঙৰ কামটো হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখখন বৰবেজী বুলি কওঁ আমি গাঁৱলীয়া মানুহে বৰবেজীৰে চিলাই দিব লাগিব মানুহটোৱে ফেক ফেকাই চেৰাবলিয়াৰ নিচিনা কথা কৈ গোটেই পৰিস্থিতিটো বেয়া কৰি আছে গোটেই বেয়া কৰি আছে মই সেইকাৰণে বাৰম্বাৰ কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া পৰিস্থিতি বেয়া কৰা মানুহটো আপুনি অসমৰ মানুহক উত্তেজিত কৰা মানুহটো আপুনি ডায়লগ বিলাক দি নথকা হলে অসমৰ মানুহে নেভাবিলেহেঁতেন যে জুবিন গাৰ্গৰ ন্যায় আমি নাপাম বুলি নেভাবিলেহেঁতেন আপোনাৰ কথা আৰু কাণ্ড দেখি চব মানুহে বুজি পাইছে যে আপুনি জুবিন গাৰ্গক ন্যায় নিদিয়ে আপুনি জুবিন গাৰ্গক আটাইতকৈ বেছিকে গালি পাৰিছিলে অসমত হয়নে নহয় কওক কা আন্দোলনৰ সময়ত আটাইতকৈ বেছিকে গালি পৰা মানুহজন অসমত জুবিন গাৰ্গক আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা আৰু জুবিন গাৰ্গে আটাইতকৈ বেয়াকে গালি পৰা মানুহজনৰ নামো হিমন্ত বিশ্ব শৰ্মা কি বুলি কৈছিলে বাৰু আপোনালোকৰ মনত আছে নে নাই সবৰে নিশ্চয় অসমৰ মানুহৰ মনত আছে কি বুলি কৈছিলে বিজেপিটো এটো কি পাৰ্টি বুলি কৈছিলে বটলা পাৰ্টি আৰু কৈছিলে যে তোমালোকৰ পলিটিক্স বন্ধ কৰি দিম কাক কৈছিলে হিমন্ত বিশ্ব আৰু সৰ্বানন্দ পলিটিক্স নকৰিবা বন্ধু বুলি গানটো কৈছিলে সৰ্বানন্দ আৰু হিমন্তৰ কাৰণে
আৰু এইটো বটলা পাৰ্টি, বিজেপি বটলা পাৰ্টি, ইয়াক ভোট নিদিব। এই পাৰ্টিটো মই একেবাৰে বন্ধ কৰি দিম এনেকে বুলি কৈছিলে কাক? হিমন্ত বিশ্বৰ ওপৰত খং কৰি জুবিন দাই কৈছিলে। গতিকে জুবিন দাকো অসমত আটাইতকৈ বেয়াকে কৈ থোৱা মানুহটো হিমন্ত বিশ্ব শৰ্মা, আৰু জুবিন দাইও অসমত আটাইতকৈ বেয়াকে কৈ থোৱা পাৰ্টিটোৰ নাম বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা। আৰু সেইকাৰণে কিজানি এতিয়া জুবিন দাক ন্যায় দিব খোজা নাই হিমন্ত বিশ্ব শৰ্মাই, আৰু সেইকাৰণে অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস কৰিব পৰা নাই, আৰু সেইকাৰণে প্ৰতিবাদ কৰি আছে। সেইকাৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আমি ৰাতিপুৱাই সদায় লিখি আছো। নহলে আপুনি মুখ্যমন্ত্ৰী নাথাকি বেলেগ যিকোনো মুখ্যমন্ত্ৰী থকা হলে এতিয়া এইবিলাক গণ্ডগোল নালাগিলেহেঁতেন। সেইকাৰণে মই কৈছো যে আপোনাৰ মুখখন বন্ধ কৰক। আপুনি চেৰাবলীয়া, আপুনি চেলবেলাই থাকে, আপোনাৰ গণ্ডগোলীয়া মুখখন। আপুনি মুখখন বন্ধ কৰিলেহে অসমখন শান্তি হব, নহলে সদায় এনেকুৱা গণ্ডগোল লাগি থাকিব। আৰু গণ্ডগোলটো চব গুৰিতে আপুনি, যত কুট ঘাই আপুনি হয়। ধন্যবাদ। মানুহটোৱে ফেক ফেকাই চেৰাবলীয়াৰ নিচিনা কথা কৈ গোটেই পৰিস্থিতিটো বেয়া কৰি আছে। এটা কথা কব পাৰো যে ৰাজীৱ হদিয়া যেতিয়া ঢুকাইছিলে তেতিয়া জুবিন গাৰ্গক মই এটা শব্দও গালি পৰা নাই। মুখ্যমন্ত্ৰীয়ে যদি মই গালি পৰা দেখুৱাব পাৰে তেতিয়াহ'লে প্ৰথমতে তেওঁ দেখুৱাই লওক। এনেই তেখেতে ক'লে, আৰু মোৰ কেতিয়াও অভ্যাস নাই যে এটা ফেচবুক পোষ্ট দি সেইটো ডিলিট কৰি দিয়াৰ কোনো অভ্যাস নাই। মুখ্যমন্ত্ৰীয়ে কালি কৈছে যে ৰাজীৱ হদিয়াক গালি পাৰি আমি বহুত ফেচবুক দিছিলো, পোষ্ট দিছিলো, আৰু তাৰপিছত ডিলিট কৰি দিছো। আৰে ভাই, মই জীৱনত এটাও ফেচবুক পোষ্ট ডিলিটে কৰা নাই।